কৰিবলৈ গৈছোঁ। এইখন হৈছে অসমীয়া চুটিগল্প বেজবৰুৱাৰ পৰা সাম্প্ৰতিকলৈ ডক্টৰ স্বাতিকিৰণ সম্পাদিত এখন উল্লেখযোগ্য গল্প সমালোচনাৰ এখন পুথি। এই গ্ৰন্থখনত অসমীয়া সাহিত্যৰ জোনাকী যুগৰ চুটিগল্পৰ পৰা সাম্প্ৰতিক সময়ৰ গল্পকাৰসকলৰ অসমীয়া গল্পকাৰসকলে গল্পবিলাকৰ বিষয়ে সমালোচকসকলে আলোচনা আগবঢ়াইছে। আৰু ইয়াত এই গ্ৰন্থখনৰ জৰিয়তে অসমীয়া সাহিত্যৰ অসমীয়া চুটিগল্পৰ বিভিন্ন ধাৰাক প্ৰতিনিধিত্ব কৰা গল্প আৰু গল্পকাৰসকলৰ বিষয়ে আগ্ৰহী পাঠকসকলে জানিব পাৰিব। মই ক'ব খুজিছোঁ ইয়াত লক্ষ্মীনাথ বেজবৰুৱা, লক্ষ্মীধৰ শৰ্মা, ৰমা দাস, চৈয়দ আব্দুল মালিক, যোগেশ দাস, মহিম বৰা, সৌৰভমা চলিহা, ভৱেন্দ্ৰনাথ শইকীয়া, তিলকভদ্ৰ, মামণিৰচৰণ গোস্বামীকে আদি কৰি উত্তৰ স্বাধীনতা যুগৰ অসমীয়া গল্পকাৰ বা জোনাকী যুগ, ৰামধেনু যুগ আটাইকেইটা যুগক সামৰি আৰু আমাৰ উত্তৰ ৰামধেনু যুগৰ গল্পৰ প্ৰতিনিধিত্ব কৰা গল্পবিলাক ইয়াত আছে। দ্বিতীয়খন গল্পখন হৈছে সাম্প্ৰতিক অসমীয়া চুটিগল্প। এই গ্ৰন্থখনতো প্ৰায় আমাৰ একবিংশ শতিকাত অসমীয়া সাহিত্যক সমৃদ্ধ কৰা গল্পকাৰসকলৰ বিষয়ে আলোচনা আছে। ইয়াত আছে ইমৰান হুছেইন, প্ৰশান্ত কুমাৰ দাস, মৌচুমী কন্দলী, বিতুপন বৰবৰা, জ্যোতিপ্ৰসাদ শইকীয়া, বন্তি হিনচোৱা, তপন দাস, মৃণাল কলিতা, মোনালিছা শইকীয়াকে আদি কৰি বৰ্তমানৰ সৃঞ্জনা শৰ্মাৰ গল্পৰ ইয়াত আলোচনা সামৰি লোৱা হৈছে। তদুপৰি এই গ্ৰন্থখনৰ উল্লেখযোগ্য কেইটামান দিশ হৈছে ইয়াত একবিংশ শতিকাৰ অসমীয়া চুটিগল্পৰ সামগ্ৰিক পৰিচয়, অসমীয়া একবিংশ শতিকাৰ অসমীয়া চুটিগল্পৰ উত্তৰাধুনিকতাবাদী যি লক্ষণ, কুইৰ চেতনা আদি নতুন কিছুমান বিষয় সামৰি গ্ৰন্থখনত আলোচনাবিলাক সংগ্ৰহিত হোৱা দেখিছোঁ। গতিকে অসমীয়া পাঠকৰ বাবে এখন বা অসমীয়া ছাত্ৰ ছাত্ৰী বা অসমীয়া চুটিগল্প সাহিত্যক ভাল পোৱা প্ৰতিজন ব্যক্তিৰ এই দুখন কিতাপ অতি গুৰুত্বপূৰ্ণ।